যোৱাকালি নৰেন্দ্ৰ মোদী ডাঙৰীয়াই এখন নিৰ্বাচনী সভাত কৈছে যে আম্বানী আদানীয়ে টেম্পু ভৰ্তি কৰি কলা ধনবিলাক বিলাই আছে। এতিয়া আসলতে নৰেন্দ্ৰ মোদী ডাঙৰীয়াৰ এই কথাটোত আমি আমাৰ এইকাৰণে ভাল লাগিছে, কাৰণ কিয়নো যিটো কথা ৰাহুল গান্ধী ডাঙৰীয়াই কৈ আছিলে যে আম্বানী আদানীৰ তেওঁলোকক ধনী কৰাৰ স্বাৰ্থত নৰেন্দ্ৰ মোদী ডাঙৰীয়াই আজি ইমান দিনে কাম কৰি আহিছিলে। কিন্তু এতিয়া যেতিয়া নৰেন্দ্ৰ মোদী ডাঙৰীয়াই দেখিছে যে তেখেতে নিৰ্বাচন হাৰিবলৈ লৈছে আৰু তেখেতে যিমান মিথ্যাচাৰী কথাবিলাক কৈছিল সেইবিলাক কথা যে ওলাই পৰিছে ৰাজ্যৰ লগত তেখেতে গম পাইছে, আৰু সেইকাৰণে ভয়তে তেখেতে এতিয়া এইবিলাক কথা ক'বলৈ আৰম্ভ কৰিছে। আমি ভাল পাইছোঁ। গতিকে আমি অনুৰোধ জনাম প্ৰধানমন্ত্ৰী ডাঙৰীয়াক যে আপোনাৰ হাতত থকা ইডি, CID, CBI এইসকলকো তেওঁলোকৰ ওচৰলৈ পঠাই দিয়ক, যাতে এই যে কলাধন যে বিতৰণ কৰি থকা আপুনি গম পাইছে এইখিনি কথা ৰাইজেও গম পাওক, ইডি, CBI গম পাওক আৰু তেওঁলোকক গ্ৰেপ্তাৰ কৰক। আৰু নৰেন্দ্ৰ মোদী ডাঙৰীয়াক মই এটা কথা আমি আমাৰ তৰফৰ পৰা জনাব বিচাৰিছোঁ যে আপুনি ভয় খাব নালাগে, কাৰণ আপুনি যোৱাটো 10টা বছৰত কেৱল 22 গৰাকী উদ্যোগপতিক ধনী কৰাৰ কাৰণে আপুনি কাম কৰিছিল, কিন্তু কংগ্ৰেছ দলে অহা সময়ত কোটি কোটি মানুহক লাখপতি বনাব। আপুনি 22 গৰাকী মানে আৰবপতি বনাইছিলে, আমাৰ কংগ্ৰেছ দলে কোটি গৰাকী মানুহক লাখপতি বনাব। সেয়া নিশ্চিত মহালক্ষ্মী আঁচনিৰ যোগেদি হওক বা চাকৰি নিশ্চিতকৰণৰ আঁচনিৰ যোগেদি হওক, কংগ্ৰেছে দেশৰ কোটি কোটি জনতাক লাখপতি বনোৱাৰ প্ৰতিশ্ৰুতিবদ্ধ। আৰু আপুনি যি 10 গৰাকী উদ্যোগপতি বনালে, 10 গৰাকী উদ্যোগপতিৰ দৰে কাম কৰিলে, আৰু তাৰ ফলাফল আপুনি সন্মুখত পাইছে। আৰু গতিকে আপুনি ভয় খাইছে, ভয় খাব নালাগে। আপোনাৰ ইডি, CBI আৰু যি আপোনাৰ হাতত থকা যিবিলাক আছে সেইবিলাক আপুনি এইসকল লোকৰ ওচৰলৈ পঠাই দিয়ক, যাতে তেওঁলোকক চৰকাৰে গ্ৰেপ্তাৰ কৰিব পাৰে। ধন্যবাদ।